20 নম্বৰ আমি সবেই পালো কিন্তু মোৰ ঘৰত এটাও চাকৰি নাই 10 নম্বৰ মই লগাই দিম তাৰমানে মোৰ 30 হৈ গল মোক খুদে এডমিট কেতিয়া পাব জুলাইত পাব ঠিক আছে কি এই বছৰ আমি আৰু 50,000 চাকৰি দিম জুলাইত পুলিচৰ ইন্টাৰভিউ হ'ব মোক খুদে এডমিট কেতিয়া পাব জুলাইত পাব ঠিক আছে সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 আৰু এই বছৰতে মেজিস্ট্ৰেট ডিএসপি কিন্তু এটা কথা আপোনালোকে চাব আপোনালোকৰ কথাবিলাক মই গম পাব লাগিব মোৰ কথা আপোনালোকে গম পাব লাগিব আমাৰ বহুত ঘৰ আছে ৰিজাল্ট দিলে মই দেখা পাওঁ এখন ঘৰতে 3টা চাকৰি পায় কিছুমানৰ ঘৰত এটাও চাকৰি নাপায় হয়নে নহয় এতিয়া সব লৰাৰে যাতে প্ৰত্যেক ঘৰতে 50,000 চাকৰি 30,000 ঘৰত হোৱাৰ জাগাত যদি 50,000 চাকৰি 50,000 ঘৰত হয় তেতিয়াতো আমাৰ সকলোৰে আৰ্থিক অৱস্থা ভাল হ'ব সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো পুলিচতে হওক বা গ্ৰেড 3 গ্ৰেড 4তে হওক যদি এখন ঘৰৰ পৰিয়ালৰ এটাও চাকৰি নাই সেই পৰিয়ালটোক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম তাৰমানে 20 নম্বৰ আমি সবেই পালো কিন্তু মোৰ ঘৰত এটাও চাকৰি নাই 10 নম্বৰ মই লগাই দিম তাৰমানে মোৰ 30 হৈ গল তাৰমানে নোপোৱা মানুহৰ লৰা এটাও চাকৰি নাথাকা ঘৰত চাকৰি হল এই কামবিলাক কোনে চিন্তা কৰে মোদী চৰকাৰে চিন্তা কৰে বিজেপি চৰকাৰে চিন্তা কৰে এতিয়া মোক ইয়াতে মহিলাসকলে